নমস্কাৰ অন্য এক নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ তো সমৰ্থ পোৰ্টেলৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে যি এডমিশ্যনৰ ডেট হয় তাত অকমান সালসলনি কৰিছে তো সেইটো আপোনালোকক বুজাই কম যে প্ৰথম যি ডেট শিডিউল আছিলে বা আপোনালোকৰ যি এডমিশ্যন ডেট বা আপোনালোকৰ সেকেন্ড মেৰিট পাব্লিকেশ্যনৰ ডেট সেইসমূহ অকমান চেঞ্জ হৈছে অসমত যেহেতু বান পৰিস্থিতিয়ে দেখা দিছে সেয়েহে সেইটো সিচুৱেশ্যনক লক্ষ্য ৰাখি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেই ডেট শিডিউলটো চেঞ্জ কৰিছে তো আপোনালোকৰ কেতিয়া কি হ'ব সেইটোৱে এইটো ভিডিঅ'ত কম আপোনালোকে চাব পাৰে নটিচটো পাব্লিছ কৰিছে 3 জুন 2025 আৰু যিসকলে সমৰ্থ পোৰ্টেলত আগত আবেদন কৰা নাছিলে সিহঁতেও আবেদন কৰিব পাৰিব বা সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু যিসকলে নতুন কোনোবা এখন কলেজত আবেদন কৰিম বুলি ভাবিছে বাকি ৰৈ গৈছিল সেইকেইখন কলেজতো কিন্তু সিহঁতে আবেদন কৰিব পাৰিব তাৰ পিছত স্পট এডমিশ্যন হ'ব স্পট এডমিশ্যনৰ ৰিগাৰ্ডিং স্পট এডমিশ্যন কি হয় কেনেকৈ আপুনি স্পট এডমিশ্যনত যাব লাগিব স্মাৰ্টলি আপুনি কোনখন কলেজত আবেদন কৰিলে আপুনি স্পট এডমিশ্যনত আপোনাৰ এডমিশ্যনটো পাব তো সেইটোক লৈ আপোনালোকৰ কাৰণে এটা ডিটেইলছ ভিডিঅ' লৈ আনিম আৰু সেই ভিডিঅ'টো চাইহে আপোনালোকে স্মাৰ্টলি আপোনালোকৰ যি এপ্লিকেশ্যন হয় সেইকেইটা কৰিব যদি আপোনালোকে তেনেকুৱাকৈ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যি এডমিশ্যন পোৱাৰ চান্স হয় সেইটো বহুতেই কমি যাব সেয়েহে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়াই মই ভিডিঅ' দিওঁ স্পট এডমিশ্যনৰ ৰিগাৰ্ডিং আপোনালোকে যেন পাই যায় তো এতিয়া আপোনালোকক কওঁ যে ফাৰ্ষ্ট শিডিউল মতে যি ডেট আছিলে সেইটো চেঞ্জ হৈ এতিয়া হৈছে আপোনালোকৰ যি ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাইছে তাৰ এডমিশ্যন 9 জুন তাৰিখলৈকে হ'ব আপোনালোকে চাব পাৰে 4 5 6 8 9 তো ইয়াত আকৌ কৈছে 8 জুন তাৰিখে সানডে হয় কিন্তু যদি কলেজে এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰত কলেজে কিন্তু সানডেৰ দিনাও এডমিশ্যন ল'ব পাৰে সেইটো কমপ্লিটলি কলেজৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত 9 তাৰিখলৈকে এডমিশ্যন চলিব 10 তাৰিখ 11 তাৰিখে সেকেন্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব আৰু 11 তাৰিখৰ 3 বজাৰ আগলৈকে যি লিষ্ট হয় সেইসমূহ প্ৰিপেয়াৰ কৰিব আৰু লকিং কৰিব তো কলেজসমূহে এইটো কাম কৰিব আৰু 12 জুন তাৰিখে সেই সেকেন্ড মেৰিট লিষ্ট আবেলি 5 বজাত পাব্লিছ কৰিব তো আপোনালোকে সেকেন্ড মেৰিট লিষ্টটো আবেলি 5 বজাত পাই যাব 12 জুন তাৰিখে আৰু সেই সেকেন্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব 14 16 17 আৰু 18 জুন তাৰিখে কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন লৈ লৈছে সিহঁতে যদি বেলেগ এখন কলেজত সেকেন্ড মেৰিট লিষ্টত নাম আহে সিহঁতে প্ৰথম এডমিশ্যনটো কেনসেল কৰিব লাগিব আগৰ কলেজৰ পৰা তেতিয়াহে সিহঁতে সেকেন্ড মেৰিট লিষ্টৰ কাৰণে বেলেগ এখন কলেজত এডমিশ্যন ল'ব পাৰিব তো যেতিয়াই আপডেটসমূহ আহি যায় লেটেষ্ট আপডেট যে কেনেকৈ আপোনালোকে কৰিব তাৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিম চেনেলটোৰ লগত জড়িত থাকিব আৰু এইকেইটা এডমিশ্যন হোৱাৰ পিছত 19 জুন তাৰিখে আকৌ সমৰ্থ পোৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব বা এপ্লিকেশ্যন আৰম্ভ হ'ব যিসকলে আবেদন কৰা নাই এতিয়ালৈকে সিহঁতে নতুনকৈ আবেদন কৰিব পাৰিব বা যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত বা সেকেন্ড মেৰিট লিষ্টতো পোৱা নাই সিহঁতেও আবেদন কৰিব পাৰিব আৰু 20 21 আৰু 23 24 জুন তাৰিখে সিহঁতে স্পট এডমিশ্যনৰ কাৰণে কলেজত যাব পাৰিব তো এইটো নটিচত ইমানখিনিয়ে ক'লে আগন্তুক যদি কিবা আপডেট আহি থাকে আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম তো এইটো ভিডিঅ'ত ইমানেই ধন্যবাদ জয় অসম